বন্ধুসকল আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ৰেচিপিয়েণ্ট প্ৰপ'ৰ্শ্যন অৰ্থাৎ অনুপাত আৰু সমানুপাতৰ 2 নম্বৰটো ভিডিঅ' লৈ আহিছো আৰু আজি আমি ইয়াত কেইটামান কুৱেশ্যন ডিছকাছ কৰিম, বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান ডিছকাছ কৰিম আৰু এইবিলাকৰ ওপৰত আপোনালোকৰ পৰীক্ষাত কুৱেশ্যন আহিব। ঠিক আছে, এতিয়া আমাৰ প্ৰথম কুৱেশ্যনটো আছে। আপোনালোকে যদি ৰেচিপিয়েণ্ট প্ৰপ'ৰ্শ্যনৰ আগৰ ভিডিঅ'টো চাই ল'ব তেতিয়াহে ভালদৰে এইখিনি বুজি পাব। ঠিক আছে, ডেছক্ৰিপশ্যনতে লিংকটো দিম, আপোনালোকে তাত গৈ চাব পাৰিব। ইয়াত 1 নম্বৰ কুৱেশ্যন আছে যে যদি x:y=3:2 হয় তেতিয়াহ'লে 2x² + 3y² 3x² - 2y² সুধিছে। এটা চাব ইয়াত স্কোৱাৰ এইবিলাক দেখি পেলাই ভয় খাব নালাগে, আমাৰ বহুত সহজ হয় এইবিলাক কৰিবলৈ। কেনেকে চাব, আমাক x:y=3:2 দিয়া আছে, তেনেহ'লে কি কৰিব, x:y মানে কিমান, x/y, অ'কে, আৰু 3/2 আমি ইয়াক লিখিব পাৰোঁ। ঠিক আছে, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, মই ইয়াৰ আগৰ যিটো ভিডিঅ' তাত মই এইবিলাক ডিছকাছ কৰিছিলোঁৱেই। এক্সৰ মানটো 3 ল'ব আৰু y মানটো, y টো তলত আছে, ইয়াৰ তলত 2 আছে, গতিকে 2টো y হিচাপে ল'ব। ঠিক আছে, অৰ্থাৎ x=3 ল'ব আৰু y=2 ল'ব। তেনে ক্ষেত্ৰত ইয়াত পুট কৰি দিয়ক, কি আছে আমাৰ 2x² + 3y² 3x² - 2y² আছে। ঠিক আছে, সমান। এটা চাব 2 ইনটু এই x অৰ্থাৎ কি আছে, x অৰ্থাৎ আছে আমাৰ 3, অ'কে, x ৰ মান 3 আছে, গতিকে 3 আছে, আকৌ x ৰ ওপৰত স্কোৱাৰ আছে নাই, গতিকে তাক স্কোৱাৰ কৰি দিয়ক, প্লাছ 3, এইটো ইনটু ডট প্ৰডাক্টটো দিব পাৰে, 3 ইনটু y, y মান কিমান আছে, 2 আছে। ঠিক আছে, 2 দিলোঁ, তাৰ ওপৰত স্কোৱাৰ আছে, গতিকে 2 ওপৰতো স্কোৱাৰ কৰি দিয়ক। ঠিক আছে, ইজটো এতিয়া চাব 3 ইনটু আকৌ x ৰ মান আমাৰ 3 পাতি দিয়ক, তাৰ ওপৰত স্কোৱাৰ আছে, মাইনাছ 2 ইনটু y মান কি আছে, y মান আছে 2 পাতি পেলাই তাৰ ওপৰত স্কোৱাৰ কৰি দিয়ক। ঠিক আছে, এতিয়া যদি কেলকুলেট কৰে 3 স্কোৱাৰ কৰিলে কিমান হ'ব, 3 স্কোৱাৰ মানে 3 দুবাৰ পূৰণ। অ'কে, 3ক যদি দুবাৰ পূৰণ কৰোঁ 3 × 3 = 9 হ'ব, আকৌ এই 9 লগত আকৌ 2টো পূৰণ হৈ আছে নহয়, 2 × 9 = 18 হ'ব, প্লাছ আকৌ 2 স্কোৱাৰ মানে 2 দুবাৰ পূৰণ, 2 × 2 = 4, আকৌ 4 লগত 3টো পূৰণ হৈ আছে, 4 × 3 = 12। এইটো প্লাছ কৰি নিদিব, প্ৰথমতে পূৰণৰ বস্তু কামটো প্ৰথমতে কৰি ল'ব লাগিব। ঠিক আছে, অনুপাত আকৌ একেদৰে ইয়াত 3 স্কোৱাৰ হৈ আছে, 3 স্কোৱাৰ মানে 3 দুবাৰ, 3 × 9, 9 লগত আকৌ এই 3 স্কোৱাৰ মানে হৈছে 9, 9 লগত আকৌ এই 3টো আছে নহয়, 3টো পূৰণ হ'লে 3 × 9 = কিমান হ'ব, এডোখৰত হ'ব 27। ঠিক আছে, মাইনাছ একেদৰে 2ক স্কোৱাৰ কৰিলে 4 হ'ব, 4 লগত যদি আমি 2 পূৰণ কৰোঁ কিমান হ'ব, 8 হ'ব। ঠিক আছে, এতিয়া আমাৰ ইয়াত পালোঁ, আৰু এই 18 আৰু 12 যদি যোগ কৰে কিমান হ'ব, আমাৰ 30 হ'ব। অনুপাত আৰু 27ৰ পৰা যদি 8 যদি বিয়োগ কৰি দিওঁ, মাইনাছ কৰি দিওঁ, কিমান হ'ব, 19 হ'ব। আৰু এইটো 19টো হৈছে আমাৰ ইয়াতে কি, মৌলিক সংখ্যা, গতিকে ইয়াক আৰু লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰি, অৰ্থাৎ কটাকটি কৰি সৰু কৰিব নোৱাৰি। গতিকে আমাৰ এই যিটো ইয়াৰ যিটো এইটো আৰু এইটোৰ যিটো অনুপাতটো উলিয়াবলৈ হৈছে, সেইটো কিমান হ'ব, 30:19। গতিকে আমাৰ অপশ্যন কোনটো হ'ব, অপশ্যন বি, 30:19। ঠিক আছে, নিশ্চয় বুজি পাইছে। এতিয়া যদি আপোনালোকে এইখিনিত অলপ কনফিউজন পাইছে, তেতিয়াহ'লে আগৰ ভিডিঅ'টো চাব, মই আগৰ ভিডিঅ'ত ইমান বহুত মানে চিম্পুলকৈ দি থোৱা আছে, সেইখিনি চাই ল'ব। এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2, আজি আমাৰ কুৱেশ্যন নম্বৰ 2ত আছে যে আমি বেলেগ বেলেগ প্ৰকাৰৰ কুৱেশ্যন লৈ আহিছোঁ, যাতে আমাৰ এইবিলাকৰ ওপৰতে আপোনালোকে যদি এইখিনি কৰে নহয়, এইখিনি যদি ফ'ল' কৰে তেতিয়াহ'লে এইখিনিৰ ওপৰতে আপোনালোকে কুৱেশ্যন দেখা হ'ব। আমি প্ৰথমতে গোটেইকেইটা আমি টপিকৰ তিনিটা ভিডিঅ'ত আমি গোটেইখিনি ৰেচিঅ', পাৰ্চেণ্টেজ, চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড চব এদায় কৰি দিম, অৰ্থাৎ প্ৰত্যেকটো টপিকৰ ওপৰত তিনিটা বা দুটা ভিডিঅ' লৈ আহিম। তাৰ পাছত যেতিয়া এমাহমান লাগিব, যিটো আমাৰ পৰীক্ষালৈ 2 মাহ আছে, আৰু যেতিয়া আমি এমাহৰ পাছত কমপ্লিট কৰিম, তেতিয়া আমি আকৌ পাছত পুনৰ ইয়াতকৈ আমি ভাল কুৱেশ্যন লৈ আহিম। অ'কে, এতিয়া চাব 2 নম্বৰ কুৱেশ্যনো আছে, AB অনুপাত BC অনুপাত CA, AB অনুপাত BC অনুপাত CA = 3:4:5, 3:4:5, 3 অনুপাত 4 অনুপাত 5। ঠিক আছে, এতিয়া আমাক উলিয়াব লাগে A² অনুপাত B² অনুপাত C² উলিয়াব লাগে। তাৰ কাৰণে প্ৰথমতে আমি A অনুপাত B অনুপাত C টো উলিয়াই ল'ব লাগিব, অৰ্থাৎ A অনুপাত B অনুপাত C টো উলিয়াই ল'ব লাগিব। ঠিক আছে, এতিয়া A অনুপাত B অনুপাত C টো কেনেকৈ উলিয়াব, A অনুপাত B অনুপাত C টো কেনেকৈ উলিয়াব, এতিয়া চাব বহুত চিম্পল হয়। ইয়াত প্ৰথমতে A ৰ পৰা চাব, A ৰ কাৰণে ইয়াত চাব AB আছেনে, আৰু A থকা ইয়াত কোনটো টাৰ্ম আছে, ইয়াত আছে, অৰ্থাৎ প্ৰথম টাৰ্মটোত A আছে আৰু দ্বিতীয় টাৰ্মটোত A আছে, অৰ্থাৎ A ডাবুল থকা, অৰ্থাৎ কমন ক'ত আছে সেইটো চাব। গতিকে এই প্ৰথম টাৰ্মটোত A আছে আৰু একবাৰে শেষৰ 3 নম্বৰ টাৰ্মটোত A আছে, গতিকে প্ৰথম টাৰ্মটোৰ A আছে যেতিয়া প্ৰথম টাৰ্মটো ল'ব, আৰু শেষৰ টাৰ্মটোতো A আছে যেতিয়া শেষৰ টাৰ্মটো ল'ব, অৰ্থাৎ সেই টাৰ্ম A থকা টাৰ্ম দুটা পূৰণ কৰি দিব, 3 × 5। ঠিক আছে, অনুপাত আকৌ এই B ৰ কাৰণে কি কৰিব, B য'ত য'ত আছে সেইকেইটা পূৰণ কৰি দিব। এতিয়া B ক'ত আছে,
প্ৰথমটোত আছে আৰু ছেকেণ্ডটোত আছে অৰ্থাৎ প্ৰথমটো আৰু ছেকেণ্ডটো ল'ব লাগিব ঠিক আছে প্ৰথমটো আৰু ছেকেণ্ডটোত বি আছে দুইটাতে সেইটো কাৰণে আমি প্ৰথমটো আৰু দ্বিতীয়টো সংখ্যা ল'ব লাগিব ওকে অৰ্থাৎ কিমান হ'ব 3 × 4 ঠিক আছে তাৰপিছত অনুপাত মই এইফালে তললৈ লিখিছো অনুপাত এটা চি এই চিৰ কাৰণে কি হ'ব লাগিব চি য'ত য'ত আছে তাৰ মানটো লওক গতিকে চি ক'ত ক'ত আছে দ্বিতীয়টোত আছে আৰু 3 নম্বৰটোত আছে ওকে অৰ্থাৎ ইয়াত কোনটো ল'ব লাগিব প্ৰথমবাৰ এই দ্বিতীয়টো ল'ব লাগিব আৰু তৃতীয়টো ল'ব লাগিব অৰ্থাৎ 4 × 5 ঠিক আছে এটা যদি কৰে 3 5 গুণ 15 অনুপাত 3 4 গুণ 12 অনুপাত 4 5 গুণ 20 ঠিক আছে এতিয়া ইহঁতক কোনো সংখ্যাৰে কটাকটি নাযায় কাৰণ গোটেইকেইটাকে যাব লাগিবতো গোটেইকেইটাকে কোনো সংখ্যাৰে কটাকটি নাযায় গতিকে এইটোৱে হ'ব আমাৰ a:b:c ৰ ৰেচিঅ এতিয়া এটা চাব a স্কয়াৰ b স্কয়াৰ আৰু c স্কয়াৰ স্কয়াৰ অনুপাতটো উলিয়াব লাগিছে গতিকে কি হ'ব a স্কয়াৰ অনুপাত b স্কয়াৰ অনুপাত c স্কয়াৰ এতিয়া ইয়াত a ঠাইত কি আছে 15 আছে না 15ক স্কয়াৰ কৰি দিয়ক অনুপাত b ঠাইত কি আছে 12 আছে তাক স্কয়াৰ কৰি দিয়ক অনুপাত c ঠাইত কি আছে 20 আছে তাক স্কয়াৰ কৰি দিয়ক ওকে যদি আমি 15ক স্কয়াৰ কৰো নিশ্চয় আপোনালোকৰ স্কয়াৰখিনি মনত ৰ'ল আমি কৈছিলো যে প্ৰথমতে আমি মেথডৰ যেতিয়া প্ৰথম ডিসকাস কৰিছিলো স্কয়াৰখিনি কেনেকৈ মনত ৰাখিব লাগে কৈছিলো যদি আপোনালোকে চোৱা নাই ভিডিঅটো চাই ল'ব 15 স্কয়াৰ কৰিলে মানে কিমান হ'ব 225 অনুপাত 12ক স্কয়াৰ কৰিলে 144 অনুপাত 20ক স্কয়াৰ কৰিলে কিমান হ'ব 400 অৰ্থাৎ a স্কয়াৰ অনুপাত b স্কয়াৰ অনুপাত c স্কয়াৰ কিমান হ'ব এইটো হৈছে ইয়াৰ এনসাৰ অৰ্থাৎ 225 অনুপাত 144 অনুপাত 400 ঠিক আছে গতিকে আমাৰ যদি ইয়াত অপচন মই গোটেইখিনি লিখি দিয়া নাই কাৰণ অপচনখিনি লিখিলে আমাৰ গোটেইখিনি কোৱেশ্চন ইয়াত নধৰে সেইবে অপচন লিখা নাই গতিকে এইটো যদি য'ত থাকে সেইটো আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এতিয়া চাব আপোনালোকে যদি বুজি পোৱা নাই এটা বুজিবলগীয়া মানে নাপাবলগীয়া কোৱেশ্চন নহয় ইমান টান নহয় যদি বুজি পোৱা নাই আকৌ এবাৰ ৰিপিট কৰি পেলাই চাই দিব 3 নম্বৰ কোৱেশ্চনটো চাব 3 নম্বৰ কোৱেশ্চনটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন ইনভাৰ্নৰ কোৱেশ্চন আনকমন কোৱেশ্চনে কতক আহি যায় a:b = c:d e:f আমাক কিমান দিয়া আছে 2:3 অৰ্থাৎ প্ৰত্যেকৰে অনুপাতটো আমাৰ সমান দিয়া আছে অৰ্থাৎ 2:3 ঠিক আছে অৰ্থাৎ আমি এইটো কেনেকৈ লিখিব পাৰো a/b = আমি এইটো c/d = আমি এইটো e/f লিখিব পাৰো আৰু এইটোক আমি কি 2/3 লিখিব পাৰো অৰ্থাৎ a ৰ মানটো c ৰ মানটো e ৰ মানটো সমান অৰ্থাৎ কিমান হ'ব 2 ধৰিম ঠিক আছে আৰু b ৰ মানটো d ৰ মানটো f ৰ মানটো তলত আছে অৰ্থাৎ এইটো 3 ধৰিম ওকে অৰ্থাৎ a মান c মান আৰু e মানটো আমি 2 ধৰিম b মান d মান f ৰ মানটো আমি কিমান ধৰিম 3 ধৰিম আৰু এইখিনি ধৰাৰ পাছত আপোনালোকে ইয়াত পুট কৰি দিব ইয়াত কি আছে ma plus nc plus oe অনুপাত mb অনুপাত nd অনুপাত of ঠিক আছে একচুয়ালি এটো অফ নহয় of ওকে অৰ্থাৎ এইটো f এটা চাব এটো আমি এন্ডাৰ লিখিব পাৰো এটো ওপৰ লিখিব পাৰো ma plus nc plus oe আৰু তলত এটো mb plus n এটো প্লাস হ'ব লাগে প্লাস nd plus of ওকে এটা চাব ইয়াত আমাৰ a c e মান কিমান আছে 2 আছে গতিকে ইয়াত a আছে নে a ঠাইত আমি 2 বহাই দিও মই ইয়াত বহাই দিছো c মানটো আকৌ 2 হৈতে সমান হয় নে গতিকে আমাৰ a c ঠাইত 2 বহাই দিও ওকে আৰু o ঠিক আছে e আছে এই e ঠাইত 2 বহাই দিব পাৰে গতে e ঠাইত আমি 2 বহাই দিম হল তাৰপিছত আকৌ চাব তলতো আমাৰ b d f ৰ মান কি আছে গতিকে b d f টো আমাৰ 2 বহাই দিব পাৰে 2 মই আৰু এটা লাইন লিখা নাই আৰু ইয়াতে মহাই পেলাই বহাই দিছো ঠিক আছে আপোনালোকে লাইনটো লিখি ল'ব 2 আৰু f ৰ মানো কি আছে 2 আছে 2 বহাই দিলো ঠিক আছে সৰি এই 3 আছে দেই 2 নহয় 3 আছে এটা চাব ওপৰত ইয়াতো 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে তেতিয়া আমি 2 টো ওপৰত কমন ল'ব পাৰো 2 টো যদি কমন লওঁ আমাৰ কিমান থাকিব m plus n plus o আৰু তলত যদি আমি 3 টো কমন লওঁ কিমান হ'ব m plus n plus o ওকে এটা চাব m plus n plus o তলতো আছে m plus n plus o গতিকে ওপৰৰ এটোৰ তলৰটো কাট যাব নে থাকিলে কিমান 2/3 ওকে 2/3 থাকিলে অৰ্থাৎ আমি যদি ৰেচিঅ'ত লিখো কিমান হ'ব 2:3 অৰ্থাৎ আমাৰ ইহঁতৰ ইয়াৰ আৰু ইয়াৰ অনুপাতটো হ'ব 2:3
নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই পজ কৰি পেলাই বা আগলৈ নি পেলাই আকৌ এবাৰ চাই দিব ধুনীয়াকৈ বুজি পাব ইয়াৰ পাছত আমাৰ কুৱেশ্যন নম্বৰ 4 আছে বহুত এটা ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে যদি গ্ৰেড 4 দিয়ে বা গ্ৰেড 3 দিয়ে হায়াৰ ছেকেণ্ডাৰী লেভেলটো এনেকুৱা এটা আহিবই আৰু গ্ৰেড 3 লেভেলত এই 5 নম্বৰ যিটো কুৱেশ্যন দিছে সেই তেনেকুৱা লেভেলৰ কুৱেশ্যন আহে আৰু হায়াৰ ছেকেণ্ডাৰী লেভেলত বা গ্ৰেড 4 আপোনালোকৰ 8 to 4 নম্বৰ বা ইয়াৰ এনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যন আহে ডিগ্ৰী লেভেলটো আহে দুই এটা কুৱেশ্যন 4 আছে যে 2/3 অফ 2/3 অফ মানে আমি কি লিখিব পাৰোঁ পূৰণ লিখিব পাৰোঁ a is equal to কি কৈছে 75% হয় 75 টো আমি কি লিখিব পাৰ্চেন্ট মানে কিমান 75/100 লিখিব পাৰোঁ ইনটু b is equal to 0.6 অফ মানে পূৰণ কিমান কৈছে c কৈছে 0.6 অফ c অৰ্থাৎ 0.6 ইনটু c ঠিক আছে এটা চাব আমি এটা লঘিষ্ঠ আকাৰলৈ যদি দিব পাৰোঁ লিনো এটা চাব 25 যদি আমি কৰোঁ 25 75 তিনিবাৰ যায় আৰু 25 100 চাৰিবাৰ যায় অৰ্থাৎ আমি কি লিখিব পাৰোঁ এইটো 2/3a লিখিব পাৰোঁ ইজ ইকুৱেল টু আমি এইটো 3/4b লিখিব পাৰোঁ ইজ ইকুৱেল টু এইটো চাব এতিয়া আমি 0.6 যে আছে সেইটো আমি গোটা এটা সংখ্যা লৈ যাওঁ 0.6 যে আমি পইণ্টটো উঠাবলৈ হয় কি কৰিব লাগিব 10 পূৰণ কৰিবলৈ আৰু তলত 10 এটা দিব লাগিব অৰ্থাৎ 0.6 ইয়াক আমি দশমিকৰ পৰা উঠাবলৈ কি কৰিব লাগিব তলত 10 অৰ্থাৎ এটা শূন্য থকাৰ অংকটোৱে একৰ পাছত এটা শূন্য দি পেলাই ইয়াক হৰণ কৰি দিব লাগিব ঠিক আছে ইনটু c ঠিক আছে আৰু ইয়াক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ 2 যদি কওঁ 2 3 গুণ 6 2 5 গুণ 10 অৰ্থাৎ আমাৰ এইটো কি হ'ব 3/5 হ'ব মই আকৌ এলাইন নাপাতো আৰু ইয়াতে লিখি দিছোঁ 3/5 ঠিক আছে এতিয়া মই কালি 2x is equal to 3y is equal to 5z এনেকুৱা ধৰণৰ এটা কুৱেশ্যন কৰিছিলোঁ xৰ কাৰণে এই y আৰু 5ত থকাকেইটা ধৰিব লাগে পূৰণ কৰিব লাগে y কাৰণে y ৰ সংখ্যাটো বাদ দি পেলাই x আৰু z ৰ কাৰণে ধৰিব লাগে তেনেকৈ দেখুৱাইছিলোঁ যদি 9 চাই ল'ব মই ইয়াত ভগ্নাংশ আছে যদিও সেই আমি একেটা টাৰ্মতে কৰিব লাগিব এতিয়া চাব a অনুপাত b অনুপাত আমাক c লাগে ঠিক আছে তাৰ কাৰণে আমি কি কৰিম a ৰ কাৰণে ল'ব লাগিব a লগত থকা সংখ্যাটো বাদ দি পেলাই বাকীকেইটা পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 3/4 ইনটু 3/5 অনুপাত নেক্সট আমাৰ b কাৰণে কি কৰিব লাগিব b কাৰণে b লগত থকা সংখ্যাটো বাদ দি বাকী দুটা সংখ্যা পূৰণ কৰিব লাগিব অৰ্থাৎ কিমান 2/3 আৰু 3/5 2/3 ইনটু 3/5 অনুপাত আকৌ c কাৰণে কি কৰিব লাগিব c লগত থকা সংখ্যাটো বাদ দি পেলাই বাকী দুটা পূৰণ কৰিব লাগিব অৰ্থাৎ 2/3 ইনটু 3/4 ঠিক আছে এটা যদি কৰোঁ আমাৰ চাব 3 3 কাট যাব আৰু 3 3 কাট যাব আৰু 2 এই 4 গ'ল দুবাৰ ওকে আৰু ইয়াত কটাকটি নাযায় গতিকে এইটো কিমান হ'ব 4 5 20 ওপৰত থাকিব 3 3 গুণ 9 অনুপাত এটা চাব ওপৰত থাকিলে 2 তলত থাকিলে 5 অনুপাত ওপৰত কি থাকিলে ওপৰত কটাকটি কৰাৰ পাছত একো নাথাকিলে মানে 1 থাকিব আৰু তলত কি থাকিলে 2 থাকিলে এতিয়া আমাৰ এনেকা ভগ্নাংশত যদি ৰেচিঅ' থাকে ভগ্নাংশতে ডাইৰেক্ট মাৰি দিব কিন্তু যদি ভগ্নাংশ নাথাকে আমাৰ ডাইৰেক্ট নৰ্মেল ইভাগে নাম্বাৰ ৱাইজ থাকে তে কি কৰিম কি কৰিব যদি আমাৰ ৰেচিঅ'টো ভগ্নাংশৰ পৰা যদি আমাৰ ইভাগে নিবলৈ হয় তেনেক্ষেত্ৰত কি কৰিব ইহঁতৰ এই 20 5 আৰু 2 অৰ্থাৎ এই হৰকেইটাৰ লসাগু ল'ব এটা 20 5 আৰু 2 লসাগু দিয়াটো মই শিকাইছিলোঁ বা ইয়াত দিছিলোঁ গতিকে আগৰ ভিডিঅ'খিনি চাই ল'ব যদি নাজানে 20 5 আৰু 2 মানে এনেকুৱা এটা সংখ্যা ল'ব লাগিব যাতে 20 5 আৰু 2 সেই গোটেই সংখ্যাকেইটাই সেই সংখ্যাটোক কাটিব পাৰি ওকে গতিকে 20 5 আৰু 2 লসাগু কিমান হ'ব 20 হ'ব কাৰণ 5 20ক কাটিব পাৰি 20ত নিজক পাৰি আৰু 2ও 20ক কাটিব পাৰি তেতিয়া কি কৰিব 9/20 সেই 20টোৱে ইয়াক পূৰণ কৰি দিব 2/5 ইনটু 20 অৰ্থাৎ একেটা সংখ্যাৰে সেই লসাগুটোৱে গোটেই সংখ্যাকেইটাকে পূৰণ কৰি দিব 1/2 ইনটু 20 ঠিক আছে এতিয়া যদি কৰোঁ এইটো 20 20টো ডাইৰেক্ট গুচি গ'ল 5 4 গুণ 20 2 10 গুণ 20 কি থাকিলে ইয়াত 9 থাকিলে অনুপাত 2 ইনটু 4 অৰ্থাৎ 2 4 গুণ কিমান 8 থাকিলে অনুপাত ইয়াত 1 ইনটু 10 ওকে অৰ্থাৎ a is to b is to c কিমান হ'ব 9 is to 8 is to 10 এটা এনেদৰে বুজাইছো কাৰণে আপোনালোকৰ অলপ দেৰি লাগিব পাৰে 2-3 মিনিট 4 মিনিট লাগিব পাৰে কিন্তু যদি আপোনালোকে কৰে এনেদৰে যদি কৰে ফাষ্ট কৰিব লাগিব 1 মিনিটৰ ভিতৰত আপোনালোকৰ এইটো ওলাই যাব ঠিক আছে গতিকে ইয়াৰ এনসাৰটো কিমান হ'ব ইয়াৰ a is to b is to c কিমান হ'ব 9 is to 8 is to 10 ঠিক আছে এটা আমাৰ 5 নম্বৰ কোৱেশ্চন আহিলে 5 নম্বৰ কোৱেশ্চনটো বহুতে এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয় এটা ইমান দীঘল যেন লাগে কিন্তু দীঘল নহয় আমাৰ 30 সেকেন্ডৰ ভিতৰতে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক ওলাই যায়
কেনেদৰে চাব বহুত শ্বৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিম আমি ফৰ্মুলালৈ নাযাওঁ বেছি টান লেভেললৈ নাযাওঁ দীঘল কাৰণ আমাক সময় কম ওকে অৰ্থাৎ গতিকে মেথছটো যদি আমি 1 মিনিটৰ ভিতৰতে উলিয়াব পাৰোঁ সেই তাক চাব লাগিব ইয়াত কৈছে চাব দুটা সংখ্যা a আৰু b ৰ অনুপাত 5:8 a আৰু b ৰ অনুপাত প্ৰথমতে কি কৈছে 5:8 অৰ্থাৎ এইটো আমাৰ কি হয় ওল্ড আগৰ যিটো দিয়া আছে ওকে যদি a আৰু b ত 5 যোগ কৰা হয় তেন্তে a আৰু b ৰ অনুপাত হয় অৰ্থাৎ ইয়াত a আৰু b ৰ অনুপাতটো 5:8 দিয়া আছে অৰ্থাৎ আমি পুৰণা বুলি মানি লওঁ তাৰপিছত যেতিয়া 5 ইয়াত যদি আমি 5 যোগ কৰি দিওঁ তেতিয়া কি হয় ইহঁতৰ অনুপাতটো হয় 2:3 ওকে অৰ্থাৎ ইহঁতৰ নতুন অনুপাতটো কিমান হ'ব 2:3 অৰ্থাৎ আমি এইটো লিখিম নিউ অনুপাত বুলি ঠিক আছে নিলিখিলেও হ'ল এইবিলাক মই বুজাবৰ কাৰণে দেখুৱাই দিছোঁ হ'ল তাৰপৰা কি কৰিব ইহঁতৰ কিমান এই নেক্সট অনুপাতটোৰ কাৰণে কিমান বাঢ়িছে a আৰু b কি যোগ কৰিছে 5 যোগ কৰিছে অৰ্থাৎ a টো 5 যোগ কৰিছে আৰু b টো 5 যোগ কৰিছে যদি a ত বোলে 2 যোগ কৰিছে b ত বোলে 3 যোগ কৰিছে তেনেদৰে লিখিব এতিয়া a দুইটাত 5 যোগ কৰিছে নহয় মই কি কৰিম ইয়াতো 5 লিখি দিম আৰু ইয়াতো 5 লিখিম আৰু দুইটা লিখিম প্লাছ যদি বোলে a 5 প্লাছ কৰিছে প্লাছ 5 লিখিলো বোলে b ৰ পৰা বোলে 3 মাইনাছ কৰিছে গতিকে আমি এইটো -3 লিখিম ঠিক আছে এতিয়া কি কৰিব প্ৰথমতে ইহঁত দুটাৰ পূৰণ কৰিব ওকে 2 8 গুণ কিমান হ'ব 16 মাইনাছ 5 3 গুণ কিমান হ'ব 15 ওকে অৰ্থাৎ 2 8 গুণ 16 5 3 গুণ 15 আমি এইটো বিয়োগ কৰিম ঠিক আছে আকৌ নেক্সট 16টো কৰিব অৰ্থাৎ 5 3 গুণ 15 মাইনাছ 2 5 গুণ 10 এটা চাব কেনেকৈ কৰিলো প্ৰথমতে আমি প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব অৰ্থাৎ প্ৰথমতে 5 3 গুণ 15 2 8 গুণ 16 কোনটো ডাঙৰ চাই ল'ব গতিকে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব এটা চাব ডাঙৰটো কোনটো কৰিছো 2 8 গুণ 16 অৰ্থাৎ এই এনেদৰে গৈছো গতিকে নেক্সট টাৰ্মটো এই তলৰ এনেদৰে যাব লাগিব ওকে অৰ্থাৎ 2 8 গুণ 16 অৰ্থাৎ 5 3 গুণ 15 বিয়োগ কৰি আমি কিমান পালো 1 পালো আকৌ নেক্সট এইটো প্ৰথমতে এনেদৰে গৈছিলো নেক্সট এইটো এনেদৰে প্ৰথমতে মানে যেটো লিখিম সেইটো সেম সাইড হিচাপে যাব লাগিব ওকে গতিকে এইটোকে 5 3 গুণ 15 2 5 গুণ 10 মাইনাছ কৰিলে কিমান হ'ব 5 হ'ব অৰ্থাৎ ইয়াৰ 1 ইউনিটে বুজাইছে 5 ওকে অৰ্থাৎ 1 ইউনিটে বুজাইছে 5 ঠিক আছে এটা মই কি কৈছে 1 ইউনিট আমি 5 পাই গলো ঠিক আছে এটা কি কৈছে ইয়াত a প্লাস b কিমান একচুয়ালি a আৰু b ৰ অনুপাতটো কিমান আছিল 5 আছিল আৰু 8 আছিল কিমান আছিল 5:8 আছিল a আৰু b ঠিক আছে এটা 1 ইউনিট যদি 5 হয় তেতিয়া হলে a ৰ 5 ইউনিটত কিমান হ'ব 5 এ পূৰণ কৰি দিও 25 আৰু b ৰ যদি 8 হয় 1 ইউনিটত 5 পালো গতিকে 8 ত কিমান হ'ব 5 এ পূৰণ কৰি দিও 40 হ'ল ঠিক আছে এটা a ৰ মানটো আমাৰ কিমান হ'ল 25 হ'ল আৰু b মানটো কিমান হ'ল 40 হ'ল অৰ্থাৎ সংখ্যা দুটা আমি পালো 25 আৰু 24 যদি কয় যে a ৰ মান কিমান বা b ৰ মান কিমান তেতিয়া হলে আমাৰ এইকেইটা হৈছে a আৰু b ৰ মান ঠিক আছে আৰু যদি কয় যে a প্লাস যেটা আমাক যোগফলটো সুধিছে গতিকে a মানটো আমি পালো b মানটো পালো এটা যোগ কৰি দিও কিমান হ'ব 25 আৰু যদি আমি 40 যোগ কৰো কিমান হ'ব 65 গতিকে a প্লাস b 65 যত আছে অপচনটো টিক মাৰি দিও ঠিক আছে যদি বুজি পোৱা নাই আকৌ এপাক চাব অৰ্থাৎ বেক কৰি পেলাই চাব নিশ্চয় বুজি পাব অৰ্থাৎ প্ৰথমে আমি কি কৰিম 2 8 16 3 5 3 15 বিয়োগ কৰি পেলাই যেটো পাম সেইটো লিখিম তাৰপিছত 2 3 এইটো সাইডে নিছো নহয় প্ৰথমতে এইটো সাইড নিব লাগিব 5 3 গুণ 15 2 5 গুণ 10 বিয়োগ কৰি দিও বিয়োগ কৰি কিমান পালো 5 পালো অৰ্থাৎ ইয়াৰ এতিয়া 16 বা 5 15 বিয়োগ কৰি 1 পালো এটা 15 বা 10 বিয়োগ কৰি 5 পালো মানে ইয়াৰ 1 ইউনিটে বুজাইছে 5 ওকে এটা আমাৰ a ৰ কিমান আছে a ৰ সংখ্যাৰ অনুপাতটো কিমান আছে a টোৰ 5 আছে আৰু b কিমান আছে 8 আছে এটা 1 ইউনিটত যদি 5 হয় তেতিয়া হলে a ৰ 5 ইউনিটত কিমান হ'ব 5 পূৰণ কৰিব লাগিব 5 5 25 আকৌ b ৰ যদি 8 হয় তাহলে 1 ইউনিটত যদি 5 হয় তেতিয়া হলে 8 ইউনিটত কিমান হ'ব 5 8 পূৰণ কৰিব 5 8 গুণ 40 অৰ্থাৎ a ৰ মান হৈছে 25 b ৰ মান হৈছে 40 যদি এতিয়া আমাক a প্লাস d সুধিছে অৰ্থাৎ কি কৰিব লাগিব এইটা যোগ কৰি দিব লাগিব অৰ্থাৎ a মান 25 আৰু b মান 40 যোগ কৰি দিও কিমান হ'ব 65 হ'ব ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যদি আমি ইভাগে কৰিবলৈ হয় বোলে 5x 8x ইমান যদি যোগ কৰিবলৈ হয় বহুত দীঘল হ'ব গতিকে এনেকুৱা ধৰণৰ ট্ৰিক্স লগাই কৰিব বহুত মানে আপোনালোকৰ 30 40 ছেকেণ্ডৰ ভিতৰতে এইটো ওলাই যাব হয়তো বুজাওঁতে দেৰি লাগিব পাৰে কিন্তু যদি আপোনালোকে প্ৰেক্টিছ কৰে এইটো আপোনালোকৰ 30 ছেকেণ্ডৰ ভিতৰত ওলাই যাব কোৱেশ্চন নম্বৰ 6 আমি সেম এটা কোৱেশ্চন লৈ আহিছো ইয়াত আমাৰ ইয়াৰ আগৰ যেটো 5 নম্বৰ কোৱেশ্চন আছিলে সেই 5 নম্বৰ কোৱেশ্চনটোৰ সৈতে একেই কিন্তু অলপ এটা ডিফাৰেন্স আছে কাৰণ দুইটাতে যোগ কৰা নাই যোগ বা বিয়োগ দুইটাই কৰা হৈছে এটা চাব দুটা সংখ্যাৰ অনুপাত 2:3 অৰ্থাৎ আমাৰ সংখ্যা দুটা আছে সংখ্যা দুটা অনুপাত দিছে 2:3 ঠিক আছে
যদি প্ৰথমটোৰ পৰা 5 বিয়োগ কৰা হয় অৰ্থাৎ প্ৰথমটোৰ পৰা আমাৰ 5 মাইনাছ কৰাৰ কথা কৈছে আৰু দ্বিতীয়টোৰ লগত 6 যোগ কৰা হয় আৰু দ্বিতীয়টোৰ লগত 6 যোগ কৰাৰ কথা কৈছে তেন্তে সিহঁতৰ অনুপাত হয় 5:12 অৰ্থাৎ নতুন অনুপাতটো হয় কিমান 5:12 ঠিক আছে এতিয়া চাব প্ৰথমটোৰ লগত কিমান কি কৰাৰ কথা কৈছে প্ৰথমটোৰ পৰা 5 বিয়োগ কৰাৰ কথা কৈছে অৰ্থাৎ -5 দিব আৰু দ্বিতীয়টোৰ লগত কি কৈছে 6 যোগ কৰাৰ কথা কৈছে গতিকে ইয়াত +6 দিব ঠিক আছে অথনি আমি যেনে কৰিছো তেনে কৰিব এইটো চাব আৰু ইহঁতৰ পূৰণ চাব কোনটো ডাঙৰ 2 × 24 5 × 15 গতিকে 2 × 24 গতিকে 2 লগত যদি 12 পূৰণ কৰিছো প্ৰথমতে ইয়াতো আমাৰ ইহঁতি কৰোঁতে এই প্ৰথমতে এইটো সাইড পূৰণ কৰিব লাগিব অৰ্থাৎ এইটো সাইড এনেদৰে পূৰণ কৰোঁতে প্ৰথমতে যদি পাতো এইটো ফৰাও এনেদৰে প্ৰথমতে পাতিব লাগিব ঠিক আছে গতিকে 2 × 12 24 মাইনাছ 5 × 3 × 15 ঠিক আছে আকৌ 5 6 × 30 মাইনাছ আকৌ 5 12 × 60 এটা চাব 5 12 × 60 প্ৰথমতে পাতিব পাৰিলো কিন্তু প্ৰথম যেতিয়া ইয়াত এইটো সাইডৰ পৰা পূৰণ কৰিছো ইয়াতো এনেদৰে এইটো সাইডৰ পৰা পূৰণ কৰিছো ঠিক আছে 5 6 × 30 মাইনাছ কাম বিয়োগ কৰিব লাগিব আকৌ 5 12 × 60 কিন্তু এইটো মাইনাছ আছে গতিকে কি হ'ব -60 ঠিক আছে কাৰণ এই মাইনাছটো আগৰ আমাৰ যেটো ফৰ্মুলা হিচাপে আছে সেইটোৱে 5 6 × 30 মাইনাছ অৰ্থাৎ ইহঁতৰ পূৰণফলৰ পৰা এইটো বিয়োগ কৰিব লাগিব তো 5 6 × 30 পাতিলো মাইনাছ আকৌ 5 12 × 60 কিন্তু এইটো মাইনাছ আছে নহয় গতিকে 60 টো মাইনাছ হ'ব গতিকে তাৰ আগৰ চিনটো মাইনাছ দিবই লাগিব গতিকে এইটো কিমান হ'ব 24 পৰা যদি 25 বিয়োগ কৰে কিমান হ'ব 9 থাকিব আকৌ 30 30 মাইনাছ -60 এটা মাইনাছ মাইনাছে কি হৈ যাব এইটো প্লাছ হৈ যাব অৰ্থাৎ মাইনাছ মাইনাছে প্লাছ হয় গতিকে 30 ৰ লগত যদি 60 যোগ কৰোঁ কিমান হ'ব 90 হ'ব অৰ্থাৎ কাৰণ এইটোত 30 আছে এইটো মাইনাছ মাইনাছে প্লাছ 60 অৰ্থাৎ 30 আৰু 60 কিমান হ'ব 90 হ'ব এটা চাব 9 ইউনিটৰ মানটো হৈছে 90 অৰ্থাৎ 9 ইউনিট ইজ ইকুৱেল টু 90 ওকে গতিকে 1 ইউনিট কিমান হ'ব 1 ইউনিট উলিয়াব লাগিব এই 9 টোৱে কি কৰিব লাগিব ইয়াক ডিভাইড কৰি দিব লাগিব ওকে 9 ইউনিটৰ মান যদি 90 হয় 1 ইউনিটৰ মান কিমান হ'ব ইয়াত 9 ৰে ডিভাইড কৰি দিব লাগিব অৰ্থাৎ 9 ৰে 90 কিমান হ'ব 10 যাব ওকে 10 যাব অৰ্থাৎ 1 ইউনিটৰ মান হৈছে 10 এটা আমাক কি সুধিছে যদি সংখ্যা দুটাত 8 যোগ কৰা হয় নতুন অনুপাতটো কি হ'ব কিন্তু আমি প্ৰথমতে সংখ্যা দুটাটো উলিয়াই ল'ব লাগিব তেতিয়া সংখ্যা দুটা আমাৰ অনুপাতটো দিয়া আছে 2:3 ওকে 2:3 দিয়া আছে যেহেতু 1 ইউনিটত 10 পালো গতিকে 2 ইউনিটত কিমান হ'ব 10 পূৰণ কৰি দিয়ক আৰু 3 ইউনিটত কিমান হ'ব 10 পূৰণ কৰি দিয়ক কিমান হ'ব 2 10 20 অনুপাত 3 10 30 ঠিক আছে এটা আমাৰ নতুন সংখ্যা দুটা ওলালে 20 আৰু 30 ঠিক আছে কিন্তু আমাৰ এতিয়া নতুন সংখ্যা দুটা সোধা নাই ইয়াত সুধিছে যে যদি সংখ্যা দুটা এটা সংখ্যা দুটা 20 আৰু 30 ললে যদি সংখ্যা দুটাত 8 যোগ কৰা হয় অৰ্থাৎ দুইটাতে কি হয় 8 যোগ কৰাৰ কথা কৈছে গতিকে ইয়াত 8 যোগ কৰি দিয়ক প্লাস ইয়াতো 8 যোগ কৰি দিয়ক কিমান হ'ব 28 হ'ব আৰু এটো 38 হ'ব ওকে অৰ্থাৎ আমি নতুন সংখ্যা দুটাৰ অনুপাতটো পালো 28 আৰু 38 এটা দুইটাকে যদি কটাকটি কৰে কটাকটি যায় কইলে হল 2 এ যাব 2 14 গুণ 28 আৰু 2 19 গুণ 38 ঠিক আছে গতিকে ইহঁতৰ নতুন অনুপাত হ'ব অৰ্থাৎ যদি সংখ্যা দুটাটো 20 আৰু 30 হ'ব কিন্তু সংখ্যাটো যদি 8 যোগ কৰি দিয়া হয় তেতিয়াহ'লে নতুন অনুপাতটো হ'ব 14:19 ঠিক আছে নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তো পুনৰ আকৌ এবাৰ চাবই কাৰণ এবাৰতে হয়তো কিছুমানে বুজি নাপাব পাৰে ঠিক আছে এতিয়া নেক্সট আহিলে 7 নম্বৰ কোৱেশ্চনটো এতিয়া আমি এজ অৰ্থাৎ এজ ৰিলেটেড কোৱেশ্চন লৈ আহিম অৰ্থাৎ বাপেকৰ বয়স পুতেকৰ বয়স বা তেনেকুৱা মাকৰ বয়স তেনেকুৱা সেইবিলাক যিবিলাক আছে আগতে কিমান আছিলে পাছত কিমান হ'ব সেই তেনেকুৱা ৰেচিঅ' বিলাকত যে আছে সেইবিলাক কোৱেশ্চন লৈ আহিম নেক্সট ভিডিঅ'ত যদি এই 6 নম্বৰ যেটো আমি কৰিলো সেই তেনেকুৱা টাইপৰে হয় তেনে নেক্সট ভিডিঅ'ত আমি সেইখিনি ডিসকাস কৰিম ঠিক আছে এতিয়া আমাৰ 7 নম্বৰ কোৱেশ্চনটো আছে যে দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ ক্ৰমে 25 আৰু 60% বেছি সংখ্যা দুটা অনুপাত কিমান এটা চাব মই ধৰিলো সংখ্যা দুটা a b আৰু c ওকে অৰ্থাৎ এইটো আমি প্ৰথম ধৰিলো ফাৰ্স্ট এটা আমি সেকেন্ড ধৰিলো আৰু এটা আমি থাৰ্ড নম্বৰ সংখ্যা ধৰিলো ঠিক আছে এই আছে দুটা সংখ্যা তৃতীয় সংখ্যাটোতকৈ এই 3 নম্বৰ সংখ্যাটোতকৈ কি হয় 25% আৰু 60% বেছি ক্ৰমে মানে 25% প্ৰথমটো 60% বেছিটো দ্বিতীয়টো আমি তেনে ক্ষেত্ৰত কি কৰিব তৃতীয় সংখ্যাটো আমাক দিয়া নাই গতিকে তৃতীয় সংখ্যাটো আপোনালোকে কি কৰিব ধৰি ল'ব 100 ঠিক আছে এটা চাব প্ৰথম সংখ্যাটো কৈছে যে 25% এ তৃতীয় সংখ্যাতকৈ বেছি বুলি কৈছে অৰ্থাৎ ই কি হয় এ 3 নম্বৰটোতকৈ 25% বেছি 25% মানে কি 125 বেছি ওকে যদি 100 যদি 25 বেছি হয়
C টোতো 100 আছে গতিকে তাতকে কিমান হ'ব 25 বেছি হ'ব মানে কিমান হ'ব 125 হ'ব ঠিক আছে আকৌ চাব আকৌ তাৰ পিছৰ সংখ্যাটো দ্বিতীয় সংখ্যাটো কি হয় 60% বেছি 60% মানে কিমান 100% কি বুজাইছে 100 বুজাইছে অৰ্থাৎ 100 কিমান 60 বেছি গতিকে 3 নম্বৰটো 3 নম্বৰ সংখ্যাটো আমি 100 ধৰিছো গতিকে 60 যদি বেছি হয় এইটো কিমান হ'ব 160 হ'ব ঠিক আছে এতিয়া আমাক কি কৈছে সংখ্যা দুটাৰ অনুপাত সুধিছে এটা তিনটা সংখ্যাৰ অনুপাতটো সোধা নাই আমাক সুধিছে A আৰু B সংখ্যা দুটাৰ অনুপাত অৰ্থাৎ A অনুপাত B কিমান হ'ব A পালো আমি 125 অনুপাত B পালো আমি 160 ঠিক আছে এতিয়া আপোনালোকে কটাকটি কৰিব পাৰে 5 ৰে যাব 5 25 গুণ 125 আৰু যদি কৰো 5 3 15 5 2 10 ওকে 25:32 ওকে গতিকে এই ইয়াত আমাৰ প্ৰথম তৃতীয় সংখ্যাটো যদি প্ৰথমটো 25% বেছি হয় আৰু দ্বিতীয় যদি 60% বেছি হয় তেতিয়াহ'লে সেই সংখ্যা দুটাৰ হ'ব 25:32 ঠিক আছে ইয়াৰ পাছত আছে অৰ্থাৎ ৰেচিঅ'ৰ প্ৰবচনৰ যিখিনি আমি ডিছকাছ কৰি আছো এইখিনিৰ ওপৰতেই কুৱেশ্যন আহিব মই এটা নিয়মৰ দুটা বা এটা কুৱেশ্যনহে কৰিছো গতিকে যিখিনি টিক্স দিছো বা যিখিনি আমি কৰিছো সেইখিনি আপোনালোকে আৰু মেথছ আমি পাছত মানে এইবিলাক এদায় হোৱাৰ পাছত আমি যেতিয়া ডিছকাছ কৰিম গতিকে অৰ্থাৎ আমি ৰেচিঅ'ৰ প্ৰবচন মানে আৰু কুৱেশ্যন ডিছকাছ কৰিম কিন্তু আমি গোটেই চিলেবাছটো কমপ্লিট কৰি ল'ব বিচাৰিছো অ'কে অৰ্থাৎ প্ৰত্যেকটো টপিকৰ ওপৰত আমি চিলেবাছটো এদায় হোৱাৰ পাছত আমি প্ৰত্যেকটো টপিকৰ ওপৰত আমি কুৱেশ্যন 20-25 যিমান হয় আমি সেইখিনি আলোচনা কৰিম আৰু আপোনালোকে যদি কুৱেশ্যনখিনি পাব বিচাৰে মই টেলিগ্ৰামৰ লিংকটো দি দিম ডেছক্ৰিপশ্যনতে তাত জইন কৰি ল'ব ঠিক আছে কুৱেশ্যন নম্বৰ 8 ইয়াত কৈছে 4:7 অনুপাতৰ লগত কি সংখ্যা যোগ কৰিলে সিহঁতৰ অনুপাত 2:3 হ'ব অৰ্থাৎ 4:7 আছে ঠিক আছে এতিয়া ইয়াৰ লগত মানে কোনোবা সংখ্যা যোগ কৰিব লাগিব আৰু দুইটাৰ লগতে মানে একেই সংখ্যা যোগ কৰিব লাগিব তেনে ক্ষেত্ৰত সিহঁতৰ অনুপাতটো হ'ব 2:3 তেতিয়াহ'লে এই যোগ কৰা সংখ্যাটো কি সেইটো উলিয়াবলৈ গৈছে ঠিক আছে তেনে ক্ষেত্ৰত কি কৰিব চাব 4 পৰা 2 লৈ কিমান হয় ডিফাৰেন্স 2 আৰু 7 পৰা 3 লৈ 4 অৰ্থাৎ সিহঁতৰ ডিফাৰেন্সটো 2 আৰু 4 আছে সিহঁতৰ ডিফাৰেন্সটো সেম থাকিব লাগে ওকে সেম থাকিলে আমি গম পাম যে সেই সংখ্যাটো যদি ইয়াত বোলে ডিফাৰেন্সটো 4 হ'লতে নহয় ইয়াতো 4 আছে ইয়াতো 4 আছে মানে ইয়াৰ লগত এই অনুপাতৰ লগত 4 যোগ কৰিলে আমি এই অনুপাতটো পাম তেনে কৈ দিব পাৰিলো কিন্তু আমাৰ ৰেচিঅ'টো সেম নহয় আৰু চাব ইহঁতৰ প্ৰথমটো ৰেচিঅ'ৰ ডিফাৰেন্স কিমান আছে প্ৰথমটো ৰেচিঅ'ৰ ডিফাৰেন্স আছে 3 আৰু যেতিয়া আমাৰ ইয়াৰ লগত কোনো সংখ্যা যোগ কৰা হ'ল তেতিয়া সিহঁতৰ ৰেচিঅ'টোৰ অনুপাত কিমান আছে 2:3 অৰ্থাৎ ইহঁতৰ ডিফাৰেন্স কিমান 2 আৰু 3 মাজৰ ডিফাৰেন্স কিমান 1 কিন্তু ইহঁতৰ ডিফাৰেন্স 4:7 আৰু ইহঁতৰ ডিফাৰেন্স হ'ল 2:3 অৰ্থাৎ 1 ওকে তেনেহ'লে কি কৰিব ইহঁতৰ যিটো ডিফাৰেন্স আৰু ইহঁতৰ ডিফাৰেন্স সেম কৰি ল'ব লাগিব অৰ্থাৎ সেম কৰিবলৈ কি কৰিব লাগিব ইয়াৰ লগত 3 পূৰণ কৰিব লাগিব ইয়াৰ লগত 3 পূৰণ কৰা মানে এই সংখ্যাৰ লগত পূৰণ কৰিব লাগিব আৰু এই সংখ্যাৰ লগত পূৰণ কৰিব লাগিব ঠিক আছে অৰ্থাৎ আমাৰ নতুন সংখ্যাটো কিমান হ'ব নতুন অনুপাতটো 3 গুণ 6 আৰু এফালে আহিব 3 3 গুণ 9 ওকে আৰু ওপৰৰ এইটোতো সেম থাকিব 4:7 মই আকৌ এক্সট্ৰাকে লিখি লৈছো ঠিক আছে মই আকৌ এক্সট্ৰাকে ইয়াক লিখি লৈছো 4:7 আছে আৰু এই 4:7ক আমাৰ 2:3 লে নিব লাগে কি সংখ্যা যোগ কৰিব লাগিব তেনেকৈ চাব লাগিব 4:7ৰ গেপটো কিমান আছে 3 আছে আৰু 2 আৰু 3 মাজৰ গেপটো কিমান আছে 1 আছে ইয়াৰ 3 আছে ইয়াৰ 1 আছে গতিকে গেপটো আমি সেম কৰিব লাগিব সেম কৰিব লাগিব ইহঁতৰ যিটো গেপ 3 আছে সেই 3য়ে ইহঁতৰ গেপটো পূৰণ কৰি দিব গতিকে 3য়ে পূৰণ কৰিলে কিমান হ'ব গেপটো পূৰণ কৰা মানে ইহঁতৰ সংখ্যাটা পূৰণ কৰিব লাগিব 3য়ে যদি ইয়াক কৰোঁ 3 3 9 হ'ব আৰু 3য়ে যদি ইয়াক কৰোঁ 3 2 6 হ'ব ঠিক আছে এতিয়া চাওক সিহঁতৰ গেপটো 3 আৰু ইহঁতৰ গেপটো 3 আছে ওকে তেনে ক্ষেত্ৰত এতিয়া কি কৰিব সেই গেপটো আমি মিলোৱাৰ পাছত এই সংখ্যাটোৰ পৰা এই সংখ্যাটো আৰু এই সংখ্যাটোৰ পৰা এই সংখ্যাটোৰ ডিফাৰেন্সটো আপোনালোকে সেম পাব আৰু যিমান সেম পাব সেই সংখ্যাটোৱে ইয়াৰ লগত যোগ কৰিলে আমি ইহঁতৰ অনুপাতটো এই 2:3 পাম গতিকে 7 পৰা 9 লৈ আমি কিমান যোগ কৰিব লাগিব 2 4 পৰা 6 লৈ কিমান যোগ কৰিব লাগিব 2 অৰ্থাৎ 4:7 অনুপাতৰ লগত 2 যোগ কৰিলে সিহঁতৰ অনুপাতটো 2:3 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছে ইমান টান এটা কুৱেশ্যন নহয় গতিকে আমি টিক্স লগাই এইবিলাক কৰিব লাগিব যদি আপোনালোকে ইভাগে কৰিব বিচাৰে বহুত দীঘল হ'ব দীঘল মানে আপোনালোকৰ বেছিও দীঘল নহয় কিন্তু আপোনালোকৰ সময় ল'ব 2-3 মিনিট 3-4 মিনিট লৈ ল'ব যদি এনেকৈ যদি কৰে আপোনালোকৰ 50-40 ছেকেণ্ডৰ ভিতৰত ওলাই যাব 9 নম্বৰ কুৱেশ্যনত আছে 50% of A 50% of A is equal to 25% of B ঠিক আছে এতিয়া কি কৰিব তেনে ক্ষেত্ৰত অৰ্থাৎ আমি লিখি লওঁ 50
পাৰ্চেণ্ট অফ মানে পূৰণ ৰ ওকে a ইজ ইকুৱেল টু 25% অফ b অৰ্থাৎ পূৰণ তেনে ক্ষেত্ৰত এইফালেও পাৰ্চেণ্ট আছে এইফালেও পাৰ্চেণ্ট আছে তেতিয়াহ'লে কি কৰিব পাৰ্চেণ্ট যদি দুইফালে থাকে পাৰ্চেণ্টটো কাটি দিব ওকে কেনচেল হৈ যাব কাৰণ এইফালেও ডিভাইড 100 হ'ব এইফালেও ডিভাইড 100 হ'ব কটাকটি যাব ঠিক আছে গতিকে আমি পাৰ্চেণ্টেজটো তেনেকে নেলেখো ওকে অৰ্থাৎ দুইফালে পাৰ্চেণ্ট থাকিলে ইকুৱেল থাকিলে দুইফালে যদি পাৰ্চেণ্ট থাকে পাৰ্চেণ্টটো আঁতৰাই দিব থাকিলে কিমান 50 ইনটু a আৰু 25 ইনটু b আগতে চাব 50 আৰু 25 আছে এটা ইকুৱেল আছে আৰু ইয়াত পূৰণ আছে ঠিক আছে তেনে ক্ষেত্ৰত এই দুইটা সংখ্যাকে কিহেৰে কটাকটি যাব 25 যাব কাৰণ 25 নিজকটো বাৰ যায় আৰু 25 50কো দুবাৰ যাব গতিকে 25 গুণ 25 আৰু 25 যদি আমি ইয়া কৰো দুবাৰ গ'ল অৰ্থাৎ এইফালে কি থাকিলে 2a থাকিলে এইফালে কি থাকিলে 1b থাকিলে ঠিক আছে এটা চাব a ইয়াত 1 লগত b টো পূৰণ হৈ থকা নাই জানো ওকে 1 ইয়াত 2 ইনটু a আছে আৰু ইয়াত 1 ইনটু b আছে এটা 1 লগত সৰি 2 লগত a টো পূৰণ হৈ আছে আৰু এইফালে 1 লগত b টো পূৰণ হৈ আছে এটা b টো যদি পূৰণ হৈ থাকে সমান চিনৰ এইটো সাইডে আনিলে কি হ'ব b টো তললৈ গুচি আহিব আৰু ইয়াত 1 আছে প্ৰথমতে ইয়াত a লগত 2 পূৰণ হৈ আছে যদি 2 টো যদি আমি সিফালে লৈ যাওঁ ইয়াত পূৰণ থকা সংখ্যাটো ইফালে গ'লে কি হ'ব হৰৰ জেগালৈ গুচি যাব ওকে অৰ্থাৎ a বাই b ইজ ইকুৱেল কিমান পালো 1/2 অৰ্থাৎ a is to b is equal to 1:2 ওকে অৰ্থাৎ a আৰু b আমাৰ অনুপাতটো সুধিছে গতিকে অনুপাতটো হ'ব a 1:2 বহুতে ইজি হয় এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আমাৰ পৰীক্ষাত আহে কিন্তু ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যদি কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব মই এনেকুৱা ধৰণৰ কুৱেশ্যন দি থাকিম আৰু ইয়াত যিখিনি শিকাম সেই তেনেকুৱা ধৰণৰ কুৱেশ্যনখিনিয়ে দিম তাত আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰিব ঠিক আছে ধন্যবাদ